নমস্কাৰ সকলোকে আশা কৰিছোঁ মোৰ আগৰ যেটো ভিডিঅ' দিছিলোঁ মই 30 পৰা 50 বছৰ বয়সলৈ মুখৰ যি যতন সেই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হৈছে। আজি আহিছোঁ থুতুৰিৰ চৰ্বি অৰ্থাৎ ডাবল চিন নোহোৱা কৰিবৰ কাৰণে কৰা কেইটামান ফেচ যোগা। প্ৰথমতে আপোনালোকে মুখখন এনেকৈ ওপৰলৈ কৰিব। তাৰপিছত জোৰে জোৰে নিজৰ মুখেৰে এনেদৰে বায়ু এৰি দিব, প্ৰায় 10 বাৰ। এনেকৈ 10 বাৰ কৰিব আৰু এনেকৈ যে আমি ওপৰলৈ কৰিছোঁ এই বস্তুখিনি টাইট হৈছে, আপোনালোকে নিজে গম পাব। এতিয়া আগৰ পজিশ্যনলৈ আহক। এইবাৰ আপোনালোকে আপোনালোকৰ সোঁফাললৈ এনেদৰে চাওক। কিছু সময় থাকি আকৌ আগৰ পজিশ্যনলৈ আহি এইবাৰ আপোনালোকে বাওঁফাললৈ চাওক। এইবাৰ আপোনালোকে ঠিক এনেদৰে সোঁফাললৈ চাই এইদৰে এটা স্থানত নিজৰ দৃষ্টি স্থিৰ ৰাখি জিভাখন উলিয়াই দিয়ক। জিভাখন সোমাই আকৌ আগৰ অৱস্থালৈ আহি এইবাৰ অন্যফালে এনেকৈ দৃষ্টি নিক্ষেপ কৰি জিভাখন উলিয়াই দিয়ক। আকৌ আগৰ ঠাইত আহক। আকৌ ওপৰলৈ চাই জিভাখন এইবাৰ ওপৰৰ ফালে চাই উলিয়াই দিয়ক। এইবাৰ আপোনালোকে তললৈ এনেকৈ মুখ কৰি কিছু সময় থাকিব। এনেকৈ থাকিব যদি দিগদাৰ হয় তেনেহ'লে এই দুয়োখিনিৰ মাজত কিবা এটা বস্তু লৈ ল'ব পাৰে। এনেকৈ দি আপোনালোকে এই ওপৰলৈ মুখ কৰি বায়ু এৰি দিয়াৰ দৰে মুখেৰে এৰি দিয়ক। এইকেইটা আপোনালোকে কৰিব। 3 দিনমানৰ ভিতৰতে এই যি থুতুৰিৰ চৰ্বিৰ সমস্যা এইটো দূৰ হ'ব। আৰু আপোনালোকক মই এটা কথা কওঁ, ফেচ যোগা হওক বা মুখৰ যি আমি ব্যায়াম কৰোঁ বা যোগ অভ্যাস কৰোঁ, আমি সেইটো যিকোনো সময়ত কৰিব পাৰোঁ। তাৰ কাৰণে কোনো খোৱা লোৱাৰ কোনো কথা নাই বা যিকোনো সময়ত কৰিব পাৰোঁ। আৰু আপোনালোকে পাৰিলে ঘৰত যি তেল ব্যৱহাৰ কৰে এবিধ তেলেই ব্যৱহাৰ কৰিব। আৰু 5 বজাৰ পিছত মানে তেলত ভজা বস্তু খোৱাটো কমাই দিব। আশা কৰিছোঁ এই ভিডিঅ'টো চাই উপকৃত হ'ব। মোৰ অকণমান জ্বৰ কাহ হৈ আছে, গতিকে মাতটো অকণমান বেয়া হৈছে, সেইখিনি ইগন'ৰ কৰিব। বাকী যি উপায়কেইটা দিছোঁ সেইকেইটা ফ'ল' কৰিব, নিশ্চয় উপকৃত হ'ব। পিছলৈ আৰু অন্য ভিডিঅ' লৈ আহিম। গতিকে আজিলৈ আহিছোঁ। নমস্কাৰ।